প্ৰাসংগিক। নমস্কাৰ শ্ৰোতাসকল, আকাশবাণী গুৱাহাটীৰ যোগ বিষয়ক বিশেষ প্ৰাসংগিক অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ স্বাস্থ্যবৃত্ত আৰু যোগ বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ ধীৰেন ডেকাৰ সৈতে হোৱা সাক্ষাৎ গ্ৰহণ কৰিছে পৰিস্মিতা দিহিঙীয়াই। আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম। আজিৰ অনুষ্ঠানত আমি মানসিক স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত যোগৰ ভূমিকা এই সন্দৰ্ভত আপোনাৰ সৈতে কিছু কথা পাতিম। মই প্ৰথমে এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম। আজিকালি দেখা যায় যে এটা আৰামদায়ক জীৱন যাপনৰ বাবে মানুহৰ ওচৰত সকলো ধৰণৰ সুবিধাই আছে, কিন্তু সেই হিচাপত মানুহৰ মানসিক চাপ, হতাশা, অৱসাদ আদি বাঢ়ি যোৱা দেখা গৈছে। অৰ্থাৎ আমাৰ মনৰ যিটো সন্তুষ্টি বা আনন্দখিনি লাহে লাহে যেন নোহোৱা হৈ গৈছে। গতিকে এনে ক্ষেত্ৰত যোগৰ ভূমিকা কেনেধৰণৰ বুলি আপুনি ভাবে? ধন্যবাদ। মই যদি যোগৰ সংজ্ঞা দিব যাওঁ তেতিয়াহ'লে প্ৰথম শ্ৰীমদ ভাগৱত গীতাত কৈছে যে যোগঃ কৰ্মসু কৌশলম। ঠিক তেনেকৈ পতঞ্জলীয়ে কৈছে যোগঃ চিত্ত বৃত্তি নিৰোধ। আকৌ আমাৰ স্বামী বিবেকানন্দৰ এটা কথা কৈছে যে অভ্যাসৰ দ্বাৰা যোগ, যোগৰ দ্বাৰা জ্ঞান, জ্ঞানৰ দ্বাৰা প্ৰেম আৰু প্ৰেমৰ দ্বাৰা আনন্দ। অৰ্থাৎ আমি অভ্যাস কৰিলে আমি যোগৰ পৰা আমি জ্ঞান পাব পাৰোঁ। সেই জ্ঞান হৈছে শাৰীৰিক, মানসিক, আধ্যাত্মিক, সামাজিক প্ৰতিটো ক্ষেত্ৰতে জ্ঞান আমি আহৰণ কৰি সেই জ্ঞানক যদি আমি সমাজৰ মাজত সকলোৰে মাজত বিলাই দিওঁ তেতিয়াহ'লে তাৰ মাজত এটা সুসম্বন্ধ গঢ়িব আৰু সুসম্বন্ধই আমাৰ মাজত আনন্দ বা শান্তিৰে আমাক জীয়াই থকাত সহায় কৰিব। কিন্তু দুৰ্ভাগ্যৰ কথা যে আজিৰ সমাজত আমাৰ মাজত যি আত্মীয়তা, প্ৰতিজন ব্যক্তিৰ মাজত যি আত্মীয়তা গঢ়ি উঠিব লাগিছিল সেই আত্মীয়তা লাহে লাহে দূৰ হৈ গৈছে। আৰু তাক আনিবৰ কাৰণে এটাই উপায় হৈছে, সেইটো হৈছে যোগ। আমি যোগৰ দ্বাৰা আমি সকলো মানুহৰ মাজত যি অশান্তি, যি ষ্ট্ৰেছ, যি ডিপ্ৰেশ্যন আদিবোৰে যি মানসিক অশান্তি বাল হৈছে সেই সকলোবোৰক আমি দূৰ কৰিব কাৰণে আমি যোগৰ দ্বাৰা সক্ষম হওঁ। আমি জানো যে প্ৰতি 8জন মানুহ, বিশ্বৰ 8জন মানুহৰ এজনকৈ আজিকালি মানসিক ৰোগৰ ভুগিছে। সাধাৰণতে আমি দেখিছো যে বুঢ়াৰ পৰা ডেকালৈ সকলো স্তৰৰ মানুহে কি কৈছে, মানসিক যিটো উদ্বেগ, উত্তেজনা বা ডিপ্ৰেশ্যন এইবিলাক ৰোগত ভুগিছে। এটাই কাৰণ হৈছে কি, মানুহৰ মাজত যিটো আজি প্ৰতিযোগিতা, মানুহৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিঙৰ অভাৱ, সেইবিলাক অভাৱৰ কাৰণে সাধাৰণতে কি হৈছে, আমাৰ মানসিক বেমাৰবোৰ বাঢ়ি গৈছে। এই মানসিক বেমাৰবোৰ আমি কোনো ঔষধেৰে বা কোনো কাউন্সিলিঙেৰে আচলতে তাক সহজতে নিৰাময় কৰিব নোৱাৰো। কাৰণ আমি যদি চাওঁ যে এখন পৰিয়ালৰ যিটো নীতি নিয়ম, সেই নীতি নিয়মবোৰ ল'ৰা ছোৱালীক আৰম্ভণিৰ পৰা শিকালেহে তেওঁলোকে সেই নীতি নিয়মবোৰ আচলতে সমাজত তেওঁলোকৰ পঢ়া শুনাত প্ৰতিফলিত কৰিব পাৰে। নহলে তেওঁলোকে সেই নীতি নিয়মবোৰ যদি ঘৰত নিশিকে তেতিয়াহ'লে তাৰ সেইবোৰ প্ৰতিফলন সমাজতো নহয় বা পঢ়া শুনাতো নহয়। গতিকে আমি যদি আৰম্ভণিৰ পৰাই ঘৰখনত আমি এটা যোগৰ পৰিৱেশ সৃষ্টি কৰো, সেই যোগৰ পৰিৱেশৰ দ্বাৰা আমি আমাৰ ল'ৰা ছোৱালীৰ যিটো পৰিৱেশ, স্পেচিয়েলি পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা মানুহৰ লগত আচাৰ ব্যৱহাৰে হওক বা সমাজৰ লগত যিটো দায়বদ্ধতা, সকলোবিলাক আমি একচুৱেলি যোগৰ পৰাই আমি পাব পাৰো। কাৰণ আমি জানো যে যোগ বুলি ক'লে সাধাৰণতে অকল আসন প্ৰাণায়াম নহয়, যোগৰ অষ্টাংগ যোগ পতঞ্জলীয়ে বহলাই ব্যাখ্যা কৰিছে। তাত য়ম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধাৰণা, ধ্যানা, সমাধি, এই 8টা ভাগত ভাগ কৰি গৈছে। আৰু এই 8টা ভাগ আমি খুব ভালদৰে যদি আমি ব্যক্তিগত জীৱনত আমি যদি ব্যৱহাৰ কৰিব পাৰো তেতিয়াহ'লে আমি কি কৰিব পাৰো, আমাৰ এই উদ্বেগ, মানসিক উদ্বেগ বা ডিপ্ৰেশ্যন, এংজাইটিৰ পৰা দূৰ হৈ আমি এখন সুস্থ সমাজৰ লগতে সুস্থ শৰীৰ এটাৰ কথা ভাবিব পাৰো। আপুনি জানে যে য়ম নিয়ম যিটো অষ্টাংগ যোগত কৈছে, সেইটো হৈছে মানুহৰ আচাৰ ব্যৱহাৰ, ল'ৰা ছোৱালী বা মানুহৰ আচাৰ ব্যৱহাৰ বিলাক আমি ঘৰতে শিকিব লাগিব। হিংসা নকৰা, চুৰ নকৰা, সমাজৰ লগত ভাল ব্যৱহাৰ, ব্যক্তিৰ লগত ভাল ব্যৱহাৰ কৰা,
ব্ৰহ্মচৰ্য পালন কৰা, এই সকলোবোৰ হৈছে নিয়মৰ মাজেৰে আমি কিছুমান নীতি শিকিব লাগিব। আৰু এই নীতিবিলাক যদি আমি আৰম্ভণিৰ পৰা ঘৰখনত শিকি যাওঁ, তেতিয়াহ'লে কোনো ল'ৰা ছোৱালীয়ে কেতিয়াও বাহিৰত গৈ যিটো আজিকালি যিটো আচৰণ দেখায় সেই আচৰণটো কেতিয়াও নেদেখুৱায়। গতিকে আমি যোগক আমি আমাৰ ঘৰখনত সদায় এটা পৰিৱেশ সৃষ্টি কৰি তাক কিবা প্ৰকাৰ হ'লেও আমি সকলোকে সেইটো কৰাৰ কাৰণে আমি সকলোকে আমি উপদেশ বা উৎসাহ যোগাব লাগে। হয়, নিশ্চয়কৈ। এতিয়া যদি আমি মহিলাসকলৰ ক্ষেত্ৰত চাওঁ, দেখা পাওঁ যে বহু ক্ষেত্ৰত মানে মহিলাসকলে একে সময়তে বহুবোৰ পৰিস্থিতি চম্ভালিবলগীয়া হয়। বিশেষকৈ যিসকল ৱৰ্কিং উমেন আছে বা এগৰাকী নাৰীৰ সন্তান জন্মৰ আগৰ বা পাছৰ যিখিনি মানসিক অৱস্থা, মাহেকীয়াৰ সময়খিনিৰ কথাটো থাকিলেই, গতিকে মহিলাসকলে নিজকে মানসিকভাৱে সুস্থ কৰি ৰাখিবৰ বাবে কেনেধৰণৰ যোগাভ্যাস কৰিব লাগে বাৰু? মহিলাসকলো আমাৰ সমাজৰে এটা অংগ। আমি মহিলাসকল বাদ দি আমি সমাজখনৰ কথা কেতিয়াও ভাবিব নোৱাৰো। আৰু সবচে ডাঙৰ কথা, মহিলাসকলেই ঘৰখনৰ যিটো পৰিৱেশ, ল'ৰা ছোৱালীৰ যিটো সংস্কৃতি বা চৰিত্ৰ গঠনত অপাৰ অৰিহণা যোগায়। যদি মহিলাসকল মানসিকভাৱে সুস্থ নহয়, শাৰীৰিকভাৱে সুস্থ নহয়, তেতিয়াহ'লে আমি কেতিয়াও সুশৃংখল ঘৰৰ আশা কৰিব নোৱাৰো। কেতিয়াও আমি তেওঁলোকৰ ল'ৰা ছোৱালীৰ এটা সুস্থ চৰিত্ৰ গঠন, সুস্থ স্বাস্থ্য, মানসিক স্বাস্থ্যৰ কথা আশা কৰিব নোৱাৰো। কাৰণ মাকজনী আচলতে প্ৰথম ল'ৰা ছোৱালীৰ শিক্ষাগুৰু। ইয়াৰ উপৰিও আমাৰ মহিলাসকলৰ যেতিয়া গৰ্ভধাৰণ হয়, তেতিয়া সাধাৰণতে কি হয়, সেইখিনি সময়ৰ পৰাই তেওঁলোকৰ মানসিক স্বাস্থ্যত খুব গুৰুত্ব দিব লাগে। এইকাৰণে যে এটা বাচ্চা জন্ম হোৱাৰ আগতে আমাৰ কিছু চৰিত্ৰ, কিছু কেৰেক্টাৰ আমাৰ মাকৰ পেটতে তেওঁলোকে শিকি যায়। গতিকে সেই সময়ত যদি মহিলাসকলৰ বা মাকজনীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য যদি উন্নত নহয়, তেতিয়াহ'লে আমি কেতিয়াও এটা সুসন্তান বা স্বাস্থ্যজনক সন্তান আমি আশা কৰিব নোৱাৰো। গতিকে আমি যেতিয়া প্ৰেগনেঞ্চি সময় হয়, সেইখিনি সময়ত আমি সাধাৰণতে আমি মাকসকলক আমি খুব গুৰুত্ব দিব লাগে, শাৰীৰিক তথা মানসিকভাৱে ছাপোৰ্ট দিব লাগে, যাতে তেওঁ সুস্থ হৈ এটা সুস্থ সন্তান জন্ম দিব পাৰে, তেওঁ মানসিকভাৱে সুস্থ সন্তান জন্ম দিব পাৰে। সেই কাৰণে তেওঁক সেই আৰম্ভণিৰ পৰাই তেওঁক আমি কেয়াৰ ল'ব লাগে। ইয়াৰ পিছতো বাচ্চা এটা জন্ম দিয়াৰ পিছতো সেই মাতৃগৰাকীৰ যদি শাৰীৰিক আৰু মানসিকভাৱে তেওঁ সুস্থ আৰু সবল নহয়, তেতিয়াহ'লে সেই বাচ্চাটো গঢ় দিয়াত তেওঁৰ হয়তো অসুবিধা হ'ব। গতিকে ইয়াৰ পিছতো তেওঁক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ সবল কৰিবৰ কাৰণে যদি তেখেতে যোগৰ অভ্যাস, সেই প্ৰেগনেঞ্চি অৱস্থাৰ পৰা যিখিনি কৰিব পৰা যোগাসন বা প্ৰাণায়াম, সেইখিনি যদি তেখেতে অভ্যাস কৰে, সেইখিনিয়ে তেওঁৰ মনত কনফিডেন্স বঢ়াব, তেওঁৰ মানসিক চাপটো কমাব, আৰু মানসিক চাপ আৰু কনফিডেন্সটো যেতিয়া বাঢ়িব, তেতিয়া তেওঁ প্ৰসৱৰ সময়তো বৰ আগ্ৰহেৰে এটা সুসন্তান জন্ম দি ভালদৰে লালিত বা পালিত কৰিব পাৰিব। গতিকে যোগাসন বা যোগটো তেওঁ প্ৰেগনেঞ্চিৰ সময়ৰ পৰা তেওঁ সদায় কম বেছি পৰিমাণে যেতিয়া যিটো সম্ভৱ হয় সেইটো কৰিলে তেওঁ এটা সুস্বাস্থ্যৰে তেওঁ এই ঘৰখনৰ লগতে তেওঁৰ ল'ৰা ছোৱালীক তেওঁ সুদৃঢ়ভাৱে কৰিব পাৰিব। হয়, এতিয়া আমি যোগাভ্যাস কৰাৰ পৰিৱেশৰ কথা যদি চাওঁ, তেতিয়া দেখা যায় যে অতীজতে ঋষিমুনিসকলে যোগ বা ধ্যান কৰিবৰ বাবে নিৰিবিলি, শান্ত বা অতি দুৰ্গম ঠাই কিছুমান বাছি লৈছিলে, যাতে তেওঁলোকে একাগ্ৰতাৰে মন বিচলিত নোহোৱাকৈ যোগ সাধনা কৰিব পাৰে। কিন্তু আজিৰ দিনত তেনে পৰিৱেশ অতি বিৰল। গছ গছনি নোহোৱা প্ৰদূষিত পৰিৱেশৰ মাজত মনোসংযোগ স্থাপনেৰে কিদৰে যোগ সাধনা কৰিব পাৰি? এতিয়া কথাটো এনেকুৱা যে তেতিয়া ঋষিমুনিসকলে নিজৰ এটা উদ্দেশ্যৰে তেওঁলোকে সেই সাধনা কৰিছিলে। তেওঁলোকৰ এটা নিৰ্দিষ্ট উদ্দেশ্য আছিল যে তেওঁলোকে মোক্ষ প্ৰাপ্তিৰ কাৰণেহে তেওঁলোকে মেইনলি যোগাভ্যাস কৰিছিলে, আৰু সেইকাৰণে তেওঁলোকে এটা নিৰ্দিষ্ট ঠাইলৈ গৈ যোগাভ্যাস কৰিছিলে। কিন্তু এতিয়া যোগাসন বা যোগটো সকলো মানুহৰ কাৰণে এটা প্ৰযোজ্য বিষয় হিচাপে অনুভৱ কৰিছে, আৰু সেইকাৰণে আমি দেখিছো যে যদিও যোগটো আমাৰ ভাৰতীয় এটা প্ৰাচীন পৰম্পৰা সংস্কৃতি, এতিয়া পৃথিৱীৰ সকলোৱে যোগটো এইকাৰণে আঁকোৱালি লৈছে যে আজিৰ সময়ত এই যোগটো প্ৰতিজন মানুহকেই সুস্থ জীৱন যাপন তথা সুস্থ কৰ্মৰ কাৰণে অপৰিহাৰ্য। গতিকে আমি যোগটো এনেকুৱা নহয় যে আমি সদায় আমি এটা নিৰ্দিষ্ট স্থানত
বা বহু দূৰত কোনো নথকা ঠাইতে যোগ কৰিব লাগিব তেনেকুৱা নহয়। আমি যোগৰ কাৰণে যিকোনো পৰিৱেশতে, ঘৰতেই হওক বা অফিচতেই হওক বা স্কুল কলেজতেই হওক, এটা সুস্থ পৰিৱেশ গঢ়ি উঠি সেইটো আমি সকলোৰে শাৰীৰিক, মানসিক তথা আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে আমি সকলোতে প্ৰয়োগ কৰি আমি এটা সুস্থ স্বাস্থ্যত ইয়াৰ অৰিহণা যোগাব পাৰোঁ। গতিকে মই এইটো ক'ব বিচাৰিছো যে যোগ কৰিবৰ কাৰণে আমাৰ আগৰ নিচিনাকৈ ঋষিমুনিসকলে যেনেকুৱাকে গছৰ তলত বা দূৰত গৈ তেওঁলোকে যোগ সাধনা কৰিছিল, এতিয়া আমি তালৈ যোৱাৰ দৰকাৰ নাই। আমি আমাৰ নিজৰ কৰ্ম জেগাত, নিজৰ ঘৰখনত, বিদ্যালয়খনত আমি কেৱল শৰীৰ সুস্থ ৰাখিবৰ কাৰণে, মন সুস্থ ৰাখিবৰ কাৰণে, মানসিক চাপৰ পৰা আমি পৰিত্ৰাণ পাবৰ কাৰণে আমি মাজে মাজে আমি যোগাসন কৰিলে আমি তাৰ বেনিফিটটো পাব পাৰোঁ। নিশ্চয়। আৰু এটা কথা, যোগৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰে বিভিন্ন কাৰ্যসূচী হাতত লৈছে। কিছুসংখ্যক বিদ্যালয়তো ইতিমধ্যে যোগ বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে, যদিও বহুততে নিয়মীয়াকৈ এতিয়াও হোৱা নাই। বিদ্যালয় পৰ্যায়ৰে পৰা শিশুসকলক যোগাভ্যাস কৰালে ই তেওঁলোকৰ মানসিক উত্তৰণত অধিক ফলপ্ৰসূ হ'ব বুলি আপুনি ভাবে নেকি? মই নিশ্চয় ভাবোঁ। এইকাৰণেই ভাবোঁ যে আমি অনুভৱ কৰোঁ যে যোগটো একচুৱেলি সন্তানসকলে মাকৰ পেটৰ ভিতৰৰ পৰাই শিকে। আপুনি যদি লক্ষ্য কৰিছে, এটা সন্তান জন্ম পোৱাৰ পিছত তেওঁলোকে হহা, কান্দা বা আঁঠু কঢ়া বা ইফাল ইফাল বডিটো ইফাল সিফাল কৰা, হাতখন মুঠি মাৰি ধৰা, হাতখন মেলি দিয়া, বিভিন্ন অংগৰ চলাচল, এইবিলাক একচুৱেলি এটা যোগেই বুলি ক'ব পাৰি। ক'ব গ'লে একচুৱেলি জন্মৰ আৰম্ভণিৰ পৰা তেওঁলোকে নিজে নিজে কিছুমান যোগৰ কিছুমান কলা শিকি লৈ বডিটোক বিভিন্ন ধৰণে তেওঁলোকে চলাচল কৰায়। কিন্তু গৈ সময়ৰ সোঁতত গৈ আমাৰ কি হয়, যেতিয়া ল'ৰা ছোৱালী ডাঙৰ হয় সেইটো লাহে লাহে বন্ধ হৈ যায় আৰু এটা নিৰ্দিষ্ট ঘৰৰ নিৰ্দিষ্ট যিটো সংস্কৃতি সেইটোৰ দ্বাৰা তেওঁলোক কি হয় আগবাঢ়ি যায়। গতিকে আমি যদি ঘৰত সেই পৰিৱেশটো নাপায়, স্কুলত যদি আমি সেই পৰিৱেশটো আৰম্ভ কৰি দিওঁ, কাৰণ আমি জানো যে ল'ৰা ছোৱালী শাৰীৰিক সুস্থ হ'ব লাগিব, মানসিকভাৱে সুস্থ হ'ব লাগিব, তেওঁলোকৰ স্মৃতি শক্তি বাঢ়িব লাগিব, চাপ ৰহিতভাৱে থাকিব লাগিব। আৰু এইবিলাক কৰিবৰ কাৰণে আমি যদি স্কুলবিলাকত বা প্ৰাইমাৰী স্কুলৰ পৰাই যদি আমি যোগ শিক্ষাটো তেওঁলোকক শিকাব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ শৰীৰ গঠনত সহায় কৰিব, মানসিকভাৱে তেওঁলোক কি হ'ব, ধীৰ স্থিৰ আৰু যিটো আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা তেওঁলোকৰ বৃদ্ধি পাব। ইয়াৰ উপৰিও তেওঁলোকে কিছু চাপ সহ্য কৰাৰ যিটো ক্ষমতা সেইটো পাৰিব, আৰু লগে লগে সিহঁতৰ স্মৃতি শক্তি বাঢ়িব, কাৰণ কিছু কিছু যোগাসনে স্মৃতি শক্তি বঢ়ায়, আৰু এইটো স্মৃতি শক্তি বাঢ়িলেই তেওঁলোকৰ পঢ়াৰ মনোযোগটো বাঢ়িব, আৰু নিশ্চয় ল'ৰা ছোৱালীয়ে কি হ'ব, পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়িব। গতিকে মই ভাবোঁ যে পঢ়াৰ প্ৰতি আগ্ৰহ বঢ়াবৰ কাৰণে বা উচ্ছৃংখল জীৱনটোৰ পৰা ল'ৰা ছোৱালীক আঁতৰাই ৰাখিবৰ কাৰণে প্ৰাইমাৰী পৰ্যায়ৰ পৰাই যোগ শিক্ষা দিয়াটো মই প্ৰয়োজনীয় বুলি অনুভৱ কৰোঁ। হয়, খুবেই সুন্দৰ কথাখিনি আপুনি ক'লে। ইমান ব্যস্ততাৰ মাজতো আপুনি সময় উলিয়াই আমাৰ সৈতে কথা পাতিলে, অতি গুৰুত্বপূৰ্ণ কথা কিছুমান আমাক জনালে, তাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। ধন্যবাদ। যোগ বিশেষ